চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ স্যাৰ নমস্কাৰ নমস্কাৰ স্যাৰ স্যাৰ কি নাম আপোনাৰ মোৰ নাম মনজিত সিং মনজিত আপুনি ক'ৰ পৰা আহিছে মই সোলন হিমাচল প্ৰদেশৰ পৰা স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে আপুনি মই দীক্ষা লৈছিলোঁ 3 মে 2008 সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিল নে
হয়, মই আগতে শিখ ফেমিলিৰ পৰা বিলং কৰিছিলোঁ আৰু সেই আমাৰ শিখ সমাজত যি নিয়ম থাকে গুৰুদ্বাৰত যোৱা সেয়াই কৰিছিলোঁ। ছাৰ তেন্তে কি এতিয়া আপুনি শিখ নহয় বুলি মানিম নেকি? হয়, শিখটো হয়, কিন্তু এতিয়া প্ৰকৃত শিখ হৈছোঁ। নহয়, মানুহবোৰৰ মনত এইটো ধাৰণা আহে যে সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তনটো কৰি থকা নাই। নাই, একেবাৰে নহয়। গতিকে ছাৰ আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক শ্ৰেষ্ঠ বুলি মানে? সন্ত ৰামপালদেৱ মহাৰাজে সকলো ধৰ্মকে শ্ৰেষ্ঠ মানে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বাণী জীৱ হামাৰে জাতি হে মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নেই কৈ নিয়াৰা। গতিকে ছাৰ আপোনাৰ পৰা মই এইটো জানিব বিচাৰিম যে আপুনি আগতে যি ভক্তি সাধনা কৰি আছিল সেয়া আপুনি কিয় এৰিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে? যি সাধনা মই কৰি আছিলোঁ সেই সাধনাই মোক একো লাভ দিয়া নাছিল। আমাৰ ঘৰত বহুত অশান্তি আছিল প্ৰতি সময়ত আৰু মোৰ দেউতাই নিচা কৰিছিল, সুৰাপান কৰিছিল বহুত বেছি আৰু মানে মানসিক অশান্তি আছিল, বহুত শাৰীৰিক অশান্তিও আছিল। ছাৰ এজন শ্ৰদ্ধালুৱে ভক্তি কৰাৰ উদ্দেশ্য কি থাকে আৰু ছাৰ তেওঁলোকে ভক্তিৰ পৰা কি কি লাভ বিচাৰে? শ্ৰদ্ধালুৰ এয়া হয় যে এইকাৰণে কৰে যে তেওঁ এটাতো মনৰ শান্তি বিচাৰে, শাৰীৰিক যি ৰোগ সেয়া দূৰ হওক, আৰ্থিক স্থিতি ঠিকে থাকক আৰু মুক্তি প্ৰাপ্ত কৰা। তেন্তে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কিবা লাভ হ'লনে? হয়, বহুত লাভ পাইছোঁ। আগতেতো মই মোৰ আৰ্থিক স্থিতি কওঁ যে মই নিজে জব কৰিছিলোঁ প্ৰাইভেট আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত এতিয়া দুখন নিজৰ দোকান চলাওঁ মই। আৰ্থিক স্থিতিত মোৰ এয়াই লাভ হ'ল আৰু শাৰীৰিক যি লাভ পালোঁ, বেমাৰৰ পৰা মোৰ পেটত বিষ আছিল, কষ্ট পাইছিলোঁ আৰু বিষ এনেকুৱা আছিল যেতিয়া বাৰিষাৰ মাহ আহে তেতিয়া ইমান বেয়াকৈ বিষ হৈছিলে যে মই কামো কৰিব পৰা নাছিলোঁ, দিনটো শুই থাকোঁ বা ঔষধ খাই থাকোঁ, কিন্তু একোৱেই তাৰ পৰা লাভ নাপালোঁ। তাৰ বাবে মই সাধু সন্তৰ ওচৰলৈ গ'লোঁ, তাৰ পৰা একো লাভ নাপালোঁ। আয়ুৰ্বেদিক দৰৱো খালোঁ, তাৰ পৰা একো লাভ নহ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ যি পেটৰ বিষ উঠিছিল তাৰ পৰা মই আৰাম পালোঁ। ছাৰ আপুনি এইবোৰ কথাক বিশ্বাস কৰেনে? চাওক, বৰ্তমান বিজ্ঞানৰ যুগ। আপুনি এইবোৰ কথাত বিশ্বাস কৰেনে যে কোনো সন্তই মন্ত্ৰ জপ কৰিলে অথবা তেওঁৰ পৰা নাম দীক্ষা ল'লে বা তেওঁৰ পৰা আশীৰ্বাদ ল'লে আপুনি যিবোৰ বেমাৰৰ কথা কৈ আছে সেইবোৰ ভাল হৈ যায়? ছাৰ, আপুনি এয়া কিয় পাহৰি যায় যে ভক্তি কৰিলে লাভ নহয়? মীৰাবাই আছিলে, তেওঁ ভক্তি কৰাত লাভ পালে। নানকদেৱ আছিল, তেওঁ লাভ পালে। প্ৰহ্লাদদেৱ আছিল, তেখেতেও লাভ পালে। গতিকে ভক্তি কৰিলে সকলোৱে লাভ প্ৰাপ্ত কৰে। সেইবাবে যি সৎ সাধনা সৎ ভক্তি আছে তাৰ পৰাই লাভ প্ৰাপ্ত হ'ব। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি সৎ ভক্তিৰ কথা কয় সেয়া বেদ শাস্ত্ৰত প্ৰমাণিত আছে। আমাৰ 4খন বেদ আছে, তাত প্ৰমাণিত আছে। 6 শাস্ত্ৰ আছে, 18 পুৰাণ আছে, সকলোতে প্ৰমাণিত ভক্তিৰ কথাহে তেওঁ কয় আৰু গীতায়ো সেইফালে আঙুলিয়াই দিয়ে। চাওক, আপুনি হিমাচল প্ৰদেশত থাকে আৰু হাৰিয়ানালৈ আহি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। আপোনাৰ এনেকুৱা কিয় লাগিল যে সন্ত ৰামপালদেৱ মহাৰাজেহে আপোনাৰ গুৰু হ'ব পাৰিব, আন কোনো হ'ব নোৱাৰে? হয়, সঁচাকৈয়ে আপুনি এইটো বৰ ভাল প্ৰশ্ন কৰিলে। মই ইয়াৰ আগতেও আৰু গুৰু বনাইছিলোঁ। মই ৰাধা স্বামী যি ডেৰা ব্যাসৰ হয় তাতে জড়িত আছিলোঁ। তাত মই 3 দিনৰ সেৱাতো গৈছিলোঁ। ৰাধা স্বামী পন্থত থাকি আপুনি কিমান বছৰ ভক্তি কৰিলে? প্ৰায় 15 বছৰ। আৰু মই প্ৰতিমাহে 3 দিনৰ সেৱাতো গৈছিলোঁ তালৈ আৰু যিবোৰ তেওঁ কোৱা সাধনা আছিল সেইবোৰো কৰিছিলোঁ, কিন্তু তাৰ পৰা মই একো লাভ নাপালোঁ। ছাৰ চাওক, আপুনি ৰাধা স্বামী পন্থত থাকি 15 বছৰ ভক্তি কৰিলে, যিটো পন্থ শ বছৰ ধৰি চলি আহিছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। ছাৰ, দুয়োজন সন্তৰ ভক্তিৰ মাজত আপুনি কি পাৰ্থক্য দেখিলে? আটাইতকৈ বেছি পাৰ্থক্য এয়া লাগিল যে ৰাধা স্বামী পন্থত যি ভক্তি কয় তাত কয় যে পৰমাত্মা নিৰাকাৰ আৰু আত্মা ইয়াৰ পৰা যেতিয়া যাব সৎলোকলৈ তেতিয়া এনেকুৱা হয় যেনেকৈ সাগৰত পানী টোপাল মিহলি হৈ যায়, এনেকুৱা হয়। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি আমাক ভক্তিবিধিৰ কথা কৈছে সেয়া বেদ অনুসাৰেহে কৈছে। বেদত লিখা আছে যে পৰমাত্মা সাকাৰ আৰু এই পৰমাত্মাই সকলো পাপ কৰ্ম নাশ কৰে। এফালে সেই ৰাধাস্বামী পন্থই তেওঁলোকে কয় যে যি পাপ কৰ্ম আছে সেয়াটো ভুগিবই লাগিব। যদি মই পাপ কৰ্ম ভুগিবই লাগে তেন্তে মই ভক্তি কিয় কৰোঁ? মোৰ ভক্তি কৰাৰ লাভ কি? ভক্তিটো মই তেতিয়াহে কৰিম যেতিয়া মোৰ কিবা লাভ হ'ব। ছাৰ, এইটো আমিও শুনিছোঁ যে ভক্তি কৰাটো প্ৰয়োজনীয়, কিন্তু ভক্তি কৰাৰ পিছতো পাপ কৰ্ম নাশ নহয়, সেয়া ভুগিবই লাগে। এইটো কি শুদ্ধ নে? ভক্তি কৰিলে পাপ কৰ্ম নাশ হয়,
যি আমাৰ অজ্ঞানী গুৰু আছিল তেওঁলোকে এয়াই কৈছে আজিলৈকে যে ভক্তি কৰিলে পাপ কৰ্ম নাশ নহয়, য'ত নেকি আমাৰ বেদে প্ৰমাণ দিছে যে ভক্তি কৰিলেহে পাপ কৰ্ম কটা যাব আৰু ভক্তি কৰিলেহে মুক্তি পাব। ছাৰ, ৰাধাস্বামী সৎসংগী যিসকল আছে তেওঁলোকে এয়া কয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকে কেৱল আধ্যাত্মিক লাভপ্ৰাপ্ত নকৰি কেৱল শাৰীৰিক লাভ আৰু ভৌতিক লাভ প্ৰাপ্ত কৰাৰহে ইচ্ছা ৰাখে, য'ত নেকি এজন শ্ৰদ্ধালুৱে আত্মা লাভৰহে ইচ্ছা ৰাখিব লাগে। এই বিষয়ে কি ক'ব বিচাৰিব? যিসকল সৎসংগী ভাইয়ে এয়া কয় যে শাৰীৰিক লাভৰ একো আৱশ্যকতা নাই, কেৱল আত্মাৰ লাভৰ আৱশ্যকতা আছে, গতিকে এয়া সম্পূৰ্ণৰূপে ভুল। যেতিয়ালৈকে আমাৰ আৰ্থিক স্থিতি বেয়া হৈ থাকে একো লাভ নহ'ব। যদিহে আমাৰ শাৰীৰিক অৱস্থা ঠিক নহয় তেতিয়াও ভক্তি নহ'ব। যদি এই শাৰীৰিক যি লাভ আছে, ধৰক আমাৰ কিবা ৰোগ আছে, যদি আমি সেই ৰোগৰ পৰা সুস্থ হওঁ তেতিয়াহে ভক্তি কৰিব পাৰিম। যদি আমাৰ আৰ্থিক স্থিতি ভাল নহয়, যদি ভালেই নহয়, তেনেহ'লে আমি কেনেকৈ ভক্তি কৰিব পাৰিম, কেনেকৈ আত্মাৰ লাভ প্ৰাপ্ত কৰিম? ছাৰ, মই আপোনাৰ পৰা এতিয়া এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ আৰ্থিক স্থিতি ঠিক হ'ল আৰু যি শাৰীৰিক লাভ আছিল সেয়া পালোঁ। মোৰ প্ৰায় 6 পৰা 7 বছৰ হৈ গ'ল। মোৰ পেটত যি বিষ আছিলে সেয়া ক'তোৱে ঠিক কৰিব পৰা নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতহে মই সেই লাভ পালোঁ। ছাৰ, আগতে আপুনি কিবা নিচা কৰিছিল নে? নাই, নাছিলোঁ। ছাৰ, আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম। আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ জেলত নাছিলে। বৰ্তমান সময়ত সন্ত ৰামপালদেৱ মহাৰাজ জেলত আছে। তেন্তে আপোনাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰতি বিশ্বাস এতিয়াও আছেনে? হয়, নিশ্চয়। আপুনি যিয়ে প্ৰশ্ন সুধিছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত এই সময়ত দেশদ্ৰোহীৰ গোচৰ চলি আছে, এই কথাটো মোতকৈ বেছি ভালকৈ চাগে কোনেও নাজানিব। কাৰণ যিয়ে দেশদ্ৰোহীৰ গোচৰ লাগিল সেই গোচৰত ময়ো জড়িত আছিলোঁ আৰু 2.5 বছৰ প্ৰায় 22 মাহ মই জেলত আছিলোঁ। আৰু মই জানো যে আমাৰ ওপৰত যিয়ে গোচৰ তৰিছে এয়া সম্পূৰ্ণৰূপে মিছা গোচৰ। সন্ত ৰামপালদেৱ মহাৰাজে এই সময়ত যি ভক্তিৰ কথা কৈ আছে, যি জ্ঞানৰ কথা কৈ আছে, তাকেই ঈৰ্ষা কৰি যিসকল আজিৰ অজ্ঞানী গুৰু আছে তেওঁলোকে এই ষড়যন্ত্ৰ ৰচিছে। আৰু আমাৰ সদ্গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁৰ আৰু আমাৰ প্ৰায় 1000 অনুগামীৰ ওপৰতে মিছা গোচৰ তৰিছে। আৰু এই যি সকলোবোৰ ষড়যন্ত্ৰ তাৰ বাবে চৰকাৰো দোষী। ছাৰ, ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? ভগত সমাজক এইটোৱে বাৰ্তা দিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, তেওঁৰ জ্ঞান বুজক। যদি জ্ঞান বুজিব খোজে টিভিত, সাধনা টিভিত 7:30 বজাৰ পৰা 8:30 বজালৈ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া শুনক। এই সৎসংগ 10 দিন এমাহ গভীৰভাৱে শুনক, সেই জ্ঞানক বুজক। যেতিয়া জ্ঞান বুজি পাব তেতিয়া আপুনি নিজে নিজেই এই ভক্তিক গ্ৰহণ কৰিব। হয়, ধন্যবাদ সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু এইটোৱে বিবেকানন্দই বিচাৰিছিলে যে তেওঁৰ সন্মান বৰ্তি থাকে। এই শ্ৰোতাসকল তুমু যাতেই থাকক আৰু এই মোৰ যি এই পালন পোষণ হৈ থাকক। তেওঁলোকৰ ইমানতেই বুদ্ধি সীমিত থাকিল এই ঋষি মহৰ্ষিসকলৰ। সেই সময়ত বিবেকানন্দই ক'লে যে শ্ৰোতাসকল, কালিলৈ সকলো আহিবা স্বামীজীৰ কুটীৰলৈ, ৰামানন্দদেৱৰ কুটীৰলৈ, আৰু তেওঁৰ সন্মুখত মই এইটো ব্যক্ত কৰিম যে আমাৰতো নাক কাটি দিলে এই শিপিনীৰ পুত্ৰই। ভৰি থকা সভাত তেওঁ আপোনাক নিজৰ গুৰু বুলি কৈছিল, আমি কাকো মুখ দেখুৱাব নোৱাৰা হলো। চাব, সত্যতা কালিলৈ প্ৰমাণিত হ'ব। আৰু সন্ধিয়া গৈ বিবেকানন্দই যি মহৰ্ষি ৰামানন্দদেৱৰ শিষ্য আছিলে, স্বামীজীক ক'লে যে আমাৰতো নাক কাটি দিলে, আমি এতিয়া কাকো মুখ দেখুৱাব নোৱাৰা হলো। স্বামীজীয়ে সুধিলে যে কি কথা হ'ল। সকলো কৈ দিলে যে এজন শিপিনীৰ পুত্ৰই আপোনাক নিজৰ গুৰু বুলি কৈছে, গুৰুবৰ। আৰু তাত হাজাৰ হাজাৰৰ সংখ্যাত
বহু সংখ্যক শ্ৰোতা উপস্থিত আছিলে তেওঁ সকলোৰে আগত ক'লে যে মই ৰামানন্দ দেৱৰ পৰা নাম লৈ থৈছো আৰু তেওঁ তিলকো লগাই মূৰত এনেই লগাই ৰামানন্দ দেৱৰ খং এশলৈ গুচি গ'ল একেবাৰে আহিলে আৰু ক'বলৈ ধৰিলে মিছলীয়া কপতি কালিলৈ তেওঁৰ সকলো সত্যতা সন্মুখলৈ আহিব তাক মাতা এতিয়া পুৱাই সেই বিবেকানন্দ 8-10 মান মানুহ লৈ লাঠি লৈ গ'ল পৰমাত্মা কবীৰজীৰ কুটিৰৰ ফালে য'ত তেওঁ বাস কৰিছিলে শিপিনীৰ কলনীত এজন ব্যক্তিয়ে দেখিলে যে কোনোৱে ঘৰ বিচাৰি আছে তেওঁলোকে কবিৰ নিৰুৰ ঘৰ বিচাৰি আছে আৰু তেওঁলোকৰ লক্ষ্যৰ সৈতে পৰিচিত হ'ল এনেদৰে ভনী এজনীও গম পালে তেওঁ এওঁলোকক একো ৰাস্তা নেদেখুৱালে তেওঁ ক'লে যে সুধি লওক গৈ আগত তেওঁলোকে বেলেগক ঘৰৰ কথা সুধিব লওঁতে এওঁলোক দুয়ো আগবাঢ়ি গ'ল সোনকালে গ'ল প্ৰথমতে ভনীজনী আৰু পিছত এজন ভক্ত এজন ব্যক্তি আহি এইটো ক'লে এজন ব্ৰাহ্মণ আহিছে আৰু তেওঁৰ লগত 7-8জন লাঠি লোৱা মানুহ আৰু তোমাৰ ঠিকনা সুধি আছে তোমালোক সাৱধান হৈ যোৱা তেওঁলোকৰ উদ্দেশ্য সঠিক নহয় এতিয়া নিমাই বুজি পালে যে ব্ৰাহ্মণ আহিছে কাৰণ ইয়াৰ আগতেও কবিৰ পৰমেশ্বৰে যদি এই ব্ৰাহ্মণসকলে ভুল চৰ্চা কৰি থাকে পৰমাত্মাই সেই সময়তেই তেওঁলোকক প্ৰশ্ন কৰিছিলে তেওঁলোকৰ অভিযোগ আহিছিলে নিমা আৰু নিৰুক আহি কৈছিলে যে তোমাৰ পুত্ৰক সাৱধান কৰি দিবা তাক বুজাবা সি আমাৰ সৎসংগত বাধাৰ সৃষ্টি কৰে আৰু পৰমাত্মাই কৈছিলে যে তোমালোকে ভুল জ্ঞান দি আছা এওঁলোকক বিষ খুৱাই আছা তোমালোকৰ শ্ৰোতাসকলক তোমালোক সত্যৰে পৰিচিত নহয় আৰু নিমাই ধমকো দিছিলে যে এওঁলোকৰ লগত লাগি নাথাকিবা এওঁলোক ৰাক্ষস প্ৰবৃত্তিৰ ব্যক্তি হয় পুত্ৰ কেতিয়াবা মাৰি পেলাব তোমাক তেতিয়া কবিৰ পৰমাত্মাই কয় যে মা এইটো মোৰ সাধ্যৰ কথা নহয় মইতো এওঁলোকক বুজাবলৈহে চেষ্টা কৰি আছো এওঁলোক মোৰেই সন্তান মই এওঁলোকক সঁচা জ্ঞান দিব খুজিছো সিহঁতে মোক চিনি পোৱা নাই এই কথাত মাক চিন্তাত পৰি যায় যে মোৰ পুত্ৰৰ কিবা এটা হৈছে 5 বছৰৰ বালকে কৈছে এওঁলোক মোৰ পুত্ৰ তুমি এনেকুৱা নকবা আৰু পুত্ৰ এওঁলোকৰ লগত লাগি নল'বা আৰু সেইদিনা তৎক্ষণাত তেওঁ বুজি পালে যে ই সম্ভৱ কালি আকৌ ক'ৰবাত কিবা খেলি মেলি কৰি আহিছে আজিতো ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে লাঠি লৈ আহিছে সিহঁতে মাকে শুই থকা পুত্ৰক জগালে পৰমাত্মাটো শুই থকা জাগি থকা একেই কথা থিয় হৈ গ'ল সুধিলে মাকে পুত্ৰক সুধিলে পুত্ৰ কালি তুমি কাৰোবাৰ লগত কিবা খেলি মেলি কৰিছিলা নেকি কোনো ব্ৰাহ্মণৰ লগত ক'লে যে খেলি মেলিটো কৰা নাই মই কেৱল প্ৰশ্নহে কৰিছিলো তেওঁ ক'লে তুমি এনে প্ৰশ্ন কৰা এৰি দিয়া পুত্ৰ তেওঁলোক আহিবলৈ ধৰিছে ব'লা তোমাক মই লুকুৱাই থওঁ তুমি একো কথা নকবা লুকাই যোৱা জুপুৰিৰ পিছফালে নি শুৱাই তাৰ ওপৰত কাপোৰ দি ঢাকি দিলে দুলিত ভৰাই দিলে আৰু ক'লে একো কথা নকবা ক'লে হ'ব মা এতিয়া ইমানতেই তেওঁলোক আহিলে আহি ক'লে যে ক'ত আছে তোমাৰ সেই পুত্ৰ সেই কবিৰ ক'ত আছে আমাক দিয়া আজি তাক আমাৰ স্বামীজীৰ সন্মুখলৈ লৈ যাম আৰু তাক পিটিব এতিয়া নিমাই ক'বলৈ ধৰিলে যে কি কথা হ'লনো মোৰ পুত্ৰই কি ভুল কৰিলে মই ধমক দিম পিটিম আগলৈ সি এনেকুৱা নকৰে আৰু তেওঁলোকে ক'লে নহ'ব আমাক দিয়া ক'ত আছে আৰু এনেকৈ কৈ তেওঁলোক ভিতৰলৈ সোমাই গ'ল সেই কুটিৰত জুপুৰিটোত যি বিচনা কাপোৰ কানি আছিল সকলোবোৰ খেলি মেলি কৰি দিলে ক'ত লুকুৱাই থৈছে তাক আৰু মাকে হাত জোৰ কৰি কৈ আছে যে মোৰ পুত্ৰৰ ওপৰত দয়া কৰা বালকেতো কেতিয়াবা ভুল কৰেই আপোনালোকতো মহান হয় ব্ৰাহ্মণ হয় বিদ্বান হয় বিবেকানন্দৰ চকু ৰঙা হৈ গ'ল তাৰতো ৰহস্যৰ ভেদ হ'ল মিছা কৰ্মৰ ক'লে যে দূৰ হৈ যোৱা ক'ত লুকুৱাই থৈছা নহ'লে তোমাৰেই ভৰি ভাঙি পেলাম এতিয়া পুণ্যাত্মাসকল দেৱী ভাগৱতত লিখা আছে প্ৰথম স্কন্ধত যে এই কলিযুগৰ যিসকল ব্ৰাহ্মণ হয় কলিযুগৰ যি ব্ৰাহ্মণ আছে তেওঁলোক তেনেকুৱা যিসকল সত্য আৰু ত্ৰেতা যুগত ৰাক্ষস আছিলে আৰু ইয়াৰ প্ৰত্যক্ষ সিদ্ধ হৈছে সিফালে পৰমাত্মাই দেখিলে কবিৰ দেৱে
যে এওঁলোকে মাতাজীক অশান্তি কৰি আছে আৰু ভৰি ভাঙি পেলাব মাৰ। বাহিৰত থিয় হ'ল, একেবাৰে থিয় হৈ গ'ল তাতেই আৰু ক'লে, বিবেকানন্দ আহা, জুপুৰিৰ পিছফালে থিয় হৈ আছো মই। এতিয়া বিবেকানন্দই শব্দ শুনি পিছফালে দৌৰি দৌৰি গ'ল আৰু পৰমাত্মাক ধৰি ল'লে বাহুত। সিফালৰ পৰা নিমাই নিজৰ পুত্ৰক এৰুৱাব বিচাৰিলে, সাৱটি ধৰিলে পুত্ৰক, এনেকৈ সাৱটি ধৰিলে। বালকটো নাছিলে, তেওঁতো আমাৰ দেউতা আছিলে, পিতৃ আছিলে সকলোৰে, কিন্তু লীলা কৰি আছিলে দাদাই। সিফালৰ পৰা সকলোৱে ধৰি লাঠি মাৰিব ধৰিলে তেওঁৰ হাতত মাকৰ, আৰু হাত এৰুৱাই দিলে, মাৰি মাৰি হাত এৰুৱাই দিলে। সিফালে নিৰুৱে যেতিয়া খবৰ পালে যে কাজিয়া লাগিলে, তেওঁ দৌৰি আহিল, তেওঁ বিৰোধ কৰিলে, পুত্ৰক এৰুৱাব বিচাৰিলে, তথাপি তেওঁকো বহুত মাৰিলে, অচেতন কৰি তেওঁক পেলাই দিলে। পৰমেশ্বৰক উঠাই তেওঁলোকে লৈ গ'ল। তাত ৰামানন্দদেৱ কুটীৰত বহি আছিলে, স্নান কৰি আহিছিলে। তেওঁ প্ৰতিদিনে যি কৰ্ম কৰিছিলে সেয়া কৰাৰ প্ৰস্তুতি চলাই আছিলে। বিবেকানন্দই ক'লে যে এয়া লৈ অনা হ'ল নিৰুৰ পুত্ৰক, শিপিনীৰ পুত্ৰ কবিৰক, যিয়ে আপোনাক নিজৰ গুৰু বুলি কৈছে। ৰামানন্দজীয়ে নিজৰ কুটীৰৰ সন্মুখত পৰ্দা লগাই ল'লে আৰু কবিৰদেৱ বাহিৰত থিয় হৈ আছে আৰু ৰামানন্দদেৱ কুটীৰৰ ভিতৰত। হাজাৰৰ সংখ্যাত শ্ৰোতা তাত বিদ্যমান আছে, কিয়নো বিবেকানন্দই সকলোকে আমন্ত্ৰণ কৰি লৈ আনিছিলে যে বিবেকানন্দক প্ৰশ্ন সোধা হৈছিলে আৰু তেওঁ সেই প্ৰশ্নৰ উত্তৰ নিদিলে। উত্তৰটো নিদিলেই আৰু তেওঁ বেলেগ কাম কৰিব ধৰিলে। কিন্তু পৰমাত্মাইতো নিজৰ সন্তানৰ কাৰণে আহিছিলে এই উদ্দেশ্যেৰে যে যিয়েই নহওক, যিয়েই নকৰক, বেয়াই কওক বা ভালেই কওক, মালিকেতো নিজৰ জ্ঞানক সিঁচৰিত কৰিব বিচাৰিছিলে। যিয়ে শৰণত ল'ব বিচাৰিছিলে তেওঁলোকেতো ল'বই। এতিয়া ৰামানন্দজীক শৰণত ল'বৰ বাবে এই সকলোবোৰ কৰি আছিলে পৰমাত্মাই, এই কষ্ট কৰিছিলে, বেয়াকৈ অপমানিত হৈছিলে। কিন্তু মাতা পিতাই নিজৰ সন্তানৰ কাৰণে সকলো কষ্ট কৰিব পাৰে, আৰু এওঁতো সকলোৰে পিতৃ, সকলোৰে মাতৃ, আমি সকলো এওঁৰেই সন্তান। এতিয়া ৰামানন্দজীয়ে পৰ্দাৰ পিছফালৰ পৰা উচ্চস্বৰেৰে সুধিলে যে তোমাৰ জাতি কি সেইটো কোৱা, আৰু তোমাৰ ভগৱান কোন হয়, কি পন্থৰ সৈতে তুমি জড়িত হৈ আছা। তেতিয়া কি বাৰ্তা হ'ল পৰমাত্মাৰ আৰু এই আত্মাৰ। পৰমাত্মা কবিৰজী আৰু এই আত্মা ৰামানন্দজীৰ সৈতে কি চৰ্চা হ'ল এয়া আপোনালোকক শুনাই আছো। आडा पर्दा लाए करे रामानंद बूजंते, दास गरीब कुरंग छवि अधर धार कूदंत। अधर डाक कूदंते, যেনেকৈ মৃগই জঁপিয়াই থিয় হয়, কোৱা হয় आडा पर्दा लाके रामानंद बूजंते। আৰু গৰীবদাস চাহিবজী যিজন পৰমেশ্বৰৰ লগত পৰিচিত হৈছিলে আৰু পৰমাত্মাই গৰীবদাসজীক সতলোকলৈ লৈ গৈছিল, তেওঁৰ আত্মাক আকৌ পুনৰ শৰীৰত এৰি দিছিলে। তেওঁ নিজ চকুৰে দেখা পিছৰ আৰু আগৰ দিব্য দৃষ্টিৰে সকলো বিৱৰণ পৰমাত্মাৰ মহিমাৰ এই নিজ চকুৰে দেখা চিত্ৰণ কৰিলে। সেই আধাৰতে গৰীবদাসজীয়ে কৈ আছে যে কুটীৰৰ ভিতৰত ৰামানন্দজীয়ে এনেকৈ জঁপিয়াই আছে যেনেকৈ মৃগই জঁপিয়াই। খঙত যে তুমি কেনেকৈ কৈ দিলা, আৰু কয় कौन जात कुल पंथ है, कौन तुम्हारा नाम, दास गरीब आधीन गति बोलत है बलि जाऊं मैं। এতিয়া গৰীবদাসজীয়ে কয় এই পৰমাত্মা বিৰাজমান আছিলে পৰমেশ্বৰ 5 বছৰৰ বালকৰ ৰূপত। যেতিয়া ৰামানন্দজীয়ে এইটো সুধিলে कौन जात कुल पंथ है और कौन तुम्हारा नाम, दास गरीब फिर आधीन गति बोलत है बलि जाऊं मैं। এনেকৈ এজন সৎ শিষ্যই নিজৰ গুৰুজীৰ প্ৰতি কেনে ব্যৱহাৰ আচৰণ কৰিব লাগে তেনেকৈ কৰি কৈ আছে যে গুৰুজীৰটো খং উঠি আছে, খং কৰি আছে, আৰু পৰমাত্মা কবিৰদেৱ
পৰমাত্মা কবীৰদেৱে আধুনিকতাৰে ক'লে আৰু আকৌ সত্যতা বৰ্ণনা কৰিলে। जाते हमारी जगत गुरु परमेश्वर है पंथ। न्यू खड़े परमात्मा। दास गरीब लिखत पड़े मेरा नाम निरंजन कंत। এতিয়া পৰমাত্মাইতো সত্যটো ক'বই লাগিব, কয় যে জাত মোৰ জগত গুৰু, মই সমগ্ৰ বিশ্বক জ্ঞান দিবৰ কাৰণে আহিছো আৰু পৰমেশ্বৰ মোৰ পন্থ হয়। ঈশ্বৰ পৰমেশ্বৰ। ইছটো এই ব্ৰহ্ম হয়, 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ। আৰু ঈশ্বৰ এয়া পৰব্ৰহ্ম হয়, যি 7 সংখ্য ব্ৰহ্মাণ্ডৰ পৰমাত্মা, মালিক, স্বামী, প্ৰভু হয়। আৰু পৰমেশ্বৰ অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, সেয়া কবিৰ পৰমেশ্বৰ হয়। তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিও প্ৰভুৰ উল্লেখ আছে। ক্ষৰ পুৰুষ এয়া ঈশ হয়, অক্ষৰ পুৰুষ এয়া ঈশ্বৰ হয়। আৰু 17 নং শ্লোকত 15 নং অধ্যায়ত কৈছে उत्तम पुरुष है तो अन्य परमात्मा इति उदाहरते। यह लोक धर्म अविश्य विवर्ती अवैश्वर है। তেওঁ পৰমেশ্বৰ হয়। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে প্ৰশ্ন কৰিলে, প্ৰভু আপুনি 7 নং অধ্যায়ৰ 29 নম্বৰ শ্লোকত গীতাৰ যি তৎব্ৰহ্মৰ বিষয়ে জ্ঞান দি আছে যে ইয়াত জনাৰ পিছত প্ৰাণী আকৌ ইয়াত জৰা আৰু মৰণৰ পৰা এৰিবলৈ প্ৰয়াস কৰি থাকে, কিম তৎব্ৰহ্ম? গীতা জ্ঞানদাতাই 8 নং অধ্যায়ৰ 3 নম্বৰ শ্লোকত কয় তেওঁ পৰমক্ষৰ ব্ৰহ্ম। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 গীতা জ্ঞানদাতাই কয় মোৰ ভক্তি কৰিলে মোক প্ৰাপ্ত কৰিবা, তুমি যুদ্ধও কৰা আৰু মোৰ ভক্তিও কৰা। 8 নং অধ্যায়ৰ 13 নম্বৰ শ্লোকত গীতা জ্ঞানদাতাই তেওঁৰ নিজৰ মন্ত্ৰ কয় कि ओम इति एकाक्षरम ब्रह्म व्यवहारण माम अनुसमरण ये परियाति तजन देहम सयाति परमाम गतिम। মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ ওম এইটো এটা আখৰ উচ্চাৰণ কৰি স্মৰণ কৰাৰ আৰু যিসকলে অন্তিম শ্বাসলৈকে শৰীৰ এৰি যোৱাৰ সময়লৈকে ইয়াৰ উচ্চাৰণ কৰি শৰীৰ এৰে, তেতিয়া মোৰ ওম নামৰ পৰা পোৱা যি অন্তিম উপলব্ধি আছে ইয়াক প্ৰাপ্ত কৰে পৰম গতি। 7 নং অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতা জ্ঞানদাতাই কয় যে মোৰ এই যি গতি, এওঁ জ্ঞানী আত্মা হয় যদি ভালেই, এওঁ ভক্তিত সমৰ্পিত আছে, কিন্তু মোৰ এই অনুত্তম অশ্ৰেষ্ঠ গতিতেই স্থিত আছে, অনুত্তম বেয়া গতিতেই স্থিত আছে। নিজৰ স্থিতিক নিজৰ উপলব্ধিক বেয়া বুলি কিয় কৈ আছে? কিয়নো 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ শ্লোকত আৰু 9 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে যে, আৰু 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত গীতা জ্ঞানদাতাই কৈছে যে অৰ্জুন তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গৈছে, তুমি নাজানা মই জানো। অৰ্থাৎ জন্ম মৃত্যুত দুখী তুমিও আৰু ময়ো। সেইকাৰণে 18 নং অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, আৰু 66টো তাৰেই সংকেত আছে। আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 8, 9, 10 গীতা জ্ঞানদাতাই নিজৰ পৰা বেলেগ সেই পৰমক্ষৰ ব্ৰহ্মৰ ভক্তিৰ বিষয়ে কৈছে যে তেওঁৰ যিয়ে সাধনা কৰে তেওঁ প্ৰাপ্ত কৰে। সেই ভক্তিৰ গতিৰে, সেই ভক্তিৰ বলেৰে, অৰ্থাৎ যিবোৰ সাধনা সেই সন্তই দিব, তত্ত্বদৰ্শী সন্ত, যি 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত যি সন্তৰ বিষয়ে কৈছে, আৰু 15 নং অধ্যায়ৰ 1 পৰা 4লৈকে সেই তত্ত্বদৰ্শী সন্তৰ পৰিচয় আৰু পৰমাত্মা, পূৰ্ণ পৰমাত্মাক পোৱাৰ বিধান কৈছে। তেওঁৰ ভক্তি যে কৰিব তেওঁক প্ৰাপ্ত কৰিব। গীতাৰ 17 নং অধ্যায়ৰ মন্ত্ৰ 23ত কৈছে যে সেই পৰমাত্মাক পোৱাৰ, পৰমক্ষৰ ব্ৰহ্মক পোৱাৰ, সেই পৰমেশ্বৰক পোৱাৰ ओम तत्सती निर्देश ब्रह्मणत्र विध समर्थ है। সেই সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম পৰমেশ্বৰক পোৱাৰ সেই 3 মন্ত্ৰৰ জপ, ওম জপ হয় এই ব্ৰহ্মৰ, আৰু যি তৎ আছে সেয়া সাংকেতিক হয় সেই পৰব্ৰহ্মৰ, ঈশ্বৰ, আৰু 3য় যি সৎ আছে এয়া গুপ্ত সাংকেতিক হয়, এয়া দাসে ক'ব, সেয়া পৰমক্ষৰ ব্ৰহ্মৰ, সেই পৰমেশ্বৰৰ। এই 3 মন্ত্ৰৰ জপেৰে পৰমাত্মা প্ৰাপ্তি হ'ব। ইয়াৰ বিধি বেলেগ হয়, ইয়াৰ ক্ৰিয়াও বেলেগ হয়, ইয়াৰ কেনেকৈ ইয়াৰ যি বিৱৰণ আছে বেলেগকৈ কোৱা হ'ব, এতিয়া ইমান সময় নাই।
तो यहाँ क्या बताया है? परमात्मा ने कहा जाते हमारी जगत गुरु परमेश्वर है पंथ। যেনেকৈ কাৰোবাৰটো বৈষ্ণৱ পন্থ আছে, তেওঁলোক বিষ্ণুদেৱৰ উপাসক। কোনোজন শিৱৰ পন্থৰ হয়, শিৱজীৰ বিধি তেওঁৰ ভিতৰত বৰ্ণিত আছে। পন্থ মানে মাৰ্গ, ৱে অফ ৱৰ্শ্বিপ। আৰু কোনোজনে ব্ৰহ্মলৈকেহে জানে। পৰব্ৰহ্মৰ বিষয়ে জ্ঞান বিধি পূজাৰ কাৰোৰেই নাই। परमेश्वर कबीर जी कहते हैं सोहम शब्द हम जग में लाए, सार शब्द हमने गुप्त छिपाया। আৰু ইয়াক এতিয়া প্ৰকট কৰাইছে পৰমাত্মাই এই দাসৰ মাধ্যমেৰে। এতিয়া এই তিনিও জপৰ দ্বাৰাইহে লাভ হ'ব। এতিয়ালৈকে 2টা মন্ত্ৰ দি আছিলে পৰমাত্মাই নিজৰ পুণ্যাত্মাসকলক। এনেই 5 মন্ত্ৰ দিছিলে। যি বিশেষ আত্মা আছিলে, যি বিশেষ ভক্তিত লীন হৈ গৈছিলে, তেওঁলোকক 2য় মন্ত্ৰও দি দিছিলে। কিছু সংখ্যক এনেকুৱা আছে যিসকলক তেওঁ 3টা মন্ত্ৰ দিছিলে, কিন্তু তেওঁলোকক শপত দিয়াই দিছিল, শপত খুৱাই দিছিলে যে হাৰ নামৰ ক'তো উল্লেখ নকৰিবা। এই 2 মন্ত্ৰৰ জপ কবীৰজীৰ বাণী অথবা পৰমাত্মা প্ৰাপ্ত সেই সন্তৰ বাণীত লিখা আছে, কিন্তু হাৰ নামক গুপ্ত ৰখা হৈছে। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে তেওঁ কি কৈ আছে, আমাৰ যি পন্থ, ৱে অফ ৱৰ্শ্বিপ আছে, সেয়া ব্ৰহ্মৰো নহয়, ঈশ্বৰো নহয়, ঈশ্বৰৰো নহয়। আমি পৰমেশ্বৰ, সেই পৰমক্ষৰ ব্ৰহ্ম পোৱাৰ দিশ ক'বলৈ আহিছোঁ। সেইটো হৈছে মোৰ পন্থ। জাত হামাৰী জগত গুৰু, অৰ্থাৎ সমগ্ৰ বিশ্বত জ্ঞান ময়েই দিব পাৰোঁ, ময়েই দিওঁ। আন সকলোৱে অজ্ঞানতা প্ৰদান কৰি আছে। और फिर क्या बता दिया कि दास गरीब लिखत पढ़े मेरा नाम निरंजन कंतो। মই ভগৱান হয়, নিৰঞ্জন হওঁ। এইফালেতো কালকো নিৰঞ্জন বুলি কোৱা হয়, কাৰণ তেওঁতো ইয়াত প্ৰসিদ্ধ হয়। মালিকটো পৰোক্ষ হয়, তেওঁৰ বিষয়ে কোনেও নাজানে। সেই ব্ৰহ্ম এনেই প্ৰসিদ্ধ হৈ গ'ল, এনেইতো তেওঁ জ্যোতি নিৰঞ্জন হয়। আৰু বাস্তৱ নিৰঞ্জনৰ অৰ্থ হ'ল নিৰ্লেপ পৰমাত্মা, মায়াৰহিত। মায়াৰহিত ভগৱানহে হ'ব পাৰে। সেয়ে নিৰঞ্জনৰ পোনপটীয়া অৰ্থ প্ৰভু হয়। প্ৰভুৱে কয় মই ভগৱান হওঁ, পৰমাত্মাই ক'লে। এতিয়া এই কথা ৰামানন্দজীয়ে হজম কৰিব পৰা নাছিলে যে এই বালকে নিজকেই কৈ আছে মই ভগৱান হওঁ। তেওঁ ভাবি ল'লে যে ই সঁচাকৈয়ে পাগল হয়। रे बालक सुन दुर्बुद्धि घटमट तन आकारे, दास गरीब दर्द लग्या हो बोले सिरजनहारे। গৰীব দাসজীয়ে যেনেকৈ তুলসীদাসজীয়ে ৰামায়ণৰ পুনৰ চিত্ৰণ কৰিছিলে, গোটেইখিনি পুনৰ আকৌ লিখালে, এনেকৈ গৰীব দাস চাহেবজীয়ে পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞান যুগৰ আধাৰতে, দিব্য দৃষ্টিৰ আধাৰতেই আগৰ গোটেইখিনি ঘটনা একেবাৰে চলচ্চিত্ৰৰ দৰে দেখি আৰু শুনি লিখিলে। এতিয়া যেনেকৈ শ্ৰীমদ ভাগৱত গীতা কোৱা হৈছিলে যুদ্ধৰ সময়ত, যুদ্ধ আৰম্ভ হোৱাৰ আগতে মহাভাৰতৰ, আৰু লিপিবদ্ধ কৰিছিলে 20 বৰ্ষ পিছত বেদব্যাসজীয়ে এজ ইট ইজ, কিয়নো কাল ভগৱানে তেওঁক প্ৰৱেশ কৰি ইয়া লিখিছিলে। আমি বেলেগ ধৰণে এইটো ক'ব পাৰোঁ যে তেওঁক দিব্য দৃষ্টি দি দিছিলে ইমান যে সেই ঘটনাক তেওঁ এজ ইট ইজ চলচ্চিত্ৰৰ দৰে সম্পূৰ্ণ এজ ইট ইজ লিখিব পাৰে। আমাৰ প্ৰত্যেক প্ৰাণীৰে অন্তঃকৰণত আমাৰ বুজি লোৱা প্ৰত্যেকৰে ভিতৰত এনেকুৱা চিপ এখন সুমুৱাই ৰাখিছে পৰমাত্মাই, পাৰ্মানেণ্ট কৰি সুমুৱাই ৰাখিছে। আৰু ইয়াৰ ইমান কেপাচিটি হয়, অসংখ্য যুগৰ যিয়ে ঘটনা আছে পশু পক্ষী মনুষ্য জীৱনত, য'তেই ৰজা মহাৰজা দেৱতা আছিলোঁ আমি, সেই সকলো আমাৰ অন্তঃকৰণত আছে। আৰু এই অন্তঃকৰণত এনেকুৱা এটা ছিষ্টেমো লগাই ৰাখিছে পৰমাত্মাই যে আমি যেতিয়াই যিকোনো সময়তেই ঘটা ঘটনা যিকোনো প্ৰাণীৰ বিষয়ে ইয়াৰ তথ্য আমি তাৰ পৰা ল'ব পাৰোঁ। আৰু তেওঁৰ কি বাৰ্তা হ'ল আৰু তেওঁ কি কি কৰ্ম কৰিলে, কেনেকুৱা ঘটনা কৰিছিলে, এই সকলো চলচ্চিত্ৰৰ দৰে সন্মুখলৈ আহি যায়। এনেকৈ গৰীব দাস চাহেবজীয়ে চলচ্চিত্ৰৰ দৰে যিবোৰ আগত ঘটনা ঘটিছিলে সেয়া এজ ইট ইজ বৰ্ণনা কৰিছে কবিৰ পৰমাত্মাৰ দয়াৰে। এতিয়া ৰামানন্দজীয়ে কি কৈছে, रे बालक सुन दुर्बुद्धि तेरा घटमट तन आकार। এতিয়া আমাৰ বুদ্ধি এই কালে ইমান ঘূৰাই ৰাখিছে বিষ্ণুজীৰ উপাসক স্বামী ৰামানন্দজী, আৰু তথাপিও তেওঁ ভগৱানক নিৰাকাৰ বুলি কয়। আৰু এই কথাত দুখী হৈ গ'ল
যে তুমি নিজকে ভগৱান বুলি কোৱা, তুমিতো সাকাৰ ৰূপত আছা, ভগৱানটো নিৰাকাৰ হয়। আমাৰ বুদ্ধি কালক বিক্ৰী কৰা আছিলে। আৰু তেওঁ নিজেই কয় গীতাৰ অধ্যায় নম্বৰ 7 যে শক্তিশালীৰ শক্তি আৰু বুদ্ধিমানৰ বুদ্ধি মোৰ হাততেই আছে। যেতিয়া বিচাৰিম অন কৰি দিম, যেতিয়াই বিচাৰিম অফ কৰি দিম। এতিয়া যেনেকৈ শ্ৰীকৃষ্ণজীৰ মৃত্যু হ'ল, ভৰিত কাঁড় মাৰি দিছিলে বিষাক্ত এজন পাৰধীয়ে, চিকাৰীয়ে, যিজন সুগ্ৰীৱৰ ভাই আছিল বালি ত্ৰেতাত। তেওঁ নিজৰ টিট ফৰ টেট আধাৰত বিধানেৰে তেওঁক মাৰি পেলাইছিলে। ইয়াৰ পিছত আকৌ কৃষ্ণৰ যিখিনি তাত যাদৱৰ পত্নী আছিলে, যাদৱসকল নিজৰ মাজতে কাজিয়া লাগি মৰি গৈছিলে, শেষ হৈ গৈছিল দুৰ্বাসাৰ অভিশাপত। আৰু অৰ্জুনে সেই সকলোবোৰ মহিলাক কৃষ্ণৰ আদেশ অনুসৰি সকলো মহিলাক দিল্লীলৈ আনি আছিলে। বাটত ভীলসকলে অৰ্জুনক মাৰিছিলে। সকলো মহিলাৰ গহনা কাঢ়ি লৈ গ'ল। কিছু গোপীসকলকো লগত লৈ গুচি গৈছিল। অৰ্জুনৰ লগত সেই গাণ্ডীৱ ধনুৱে আছিলে, যাৰ দ্বাৰা তেওঁ মহাভাৰতত বিধ্বংস কৰিছিলে। আৰু তেওঁৰ হাতে কাম কৰা নাছিলে, সেই কাঁড় উঠা নাছিলে তেওঁৰ হাতত। অৰ্জুনে পিছত কান্দি আছিলে যে মোৰ লগত কৃষ্ণই চলনা কৰিলে, যুদ্ধততো মোক পাৱাৰ দি দিলে, লাখ লাখ সংখ্যক মানুহ মাৰিলো, পাপ অৰ্জিলো। আজি সেই অৰ্জুন আৰু এয়া সেই ধনুৱেই আজি মোৰ দ্বাৰা চলা নাই, কঁপি আছিলে থিয় হৈ। এতিয়া এই চল কপট শ্ৰীকৃষ্ণই কৰি থকা নাই, কালে কৰোৱাই আছিলে। আৰু পৰমাত্মাই কৈছে এয়া চল কপট শ্ৰীকৃষ্ণই কৰা নাই, কালে কৰোৱাইছে। তেওঁ নিজেই কৈছে শক্তিশালীৰ শক্তি আৰু বুদ্ধিমানৰ বুদ্ধি মোৰ হাততেই আছে। এতিয়া সকলোৰে বুদ্ধি বন্ধ কৰি ৰাখিছে কালে। সকলোৱে নিৰাকাৰ বুলি কৈছে, আৰু কোনোৱে বিষ্ণুক, কোনোৱে শংকৰক পূজা কৰে, তথাপিও ভগৱান নিৰাকাৰ বুলি কয়। এয়া কেনেকুৱা সিদ্ধান্ত আমি একচেপ্ট কৰি ৰাখিছো। এতিয়া এই আধাৰতেই ৰামানন্দজীয়ে কৈছে, ৰে বালক সুন্দৰ বুদ্ধি, হে বুদ্ধিহীন বালক, তোমাৰ শৰীৰ দেখি আছো আৰু তুমি নিজকে ভগৱান বুলি কৈছা। दास गरीब दर्द लगा हो बोले सिरजनहार। ৰামানন্দজীৰ দুখ লাগিলে যেতিয়া ভগৱানে নিজকে ভগৱান বুলি ক'লে। আৰু কেনেকুৱা অপশব্দ ক'লে। আৰু তেতিয়া পৰমাত্মাই এজন ভাল শিষ্যৰ ভূমিকা পালন কৰি আমাক এটা এক্সাম্পল, এটা উদাহৰণ দিব বিচাৰিছে। ৰামানন্দজীয়ে গালি দি আছে আৰু তেওঁ এনেকৈ থিয় হৈ আছে। रामानंद जी क्या करे, तुम मोमन के पालवा, तेरा जुल्हे के घर बासे, दास गरीब अज्ञान गति, एता दृढ़ विश्वास। কি কৈছে যে তুমি নিজকে ভগৱান বুলি কৈছা, আৰু তুমি এজন শিপিনীৰ কুটিৰত লালন পালন হৈছা, আৰু নিজকে তুমি ভগৱান বুলি কৈছা। অৰ্থাৎ ইয়াতকৈ আৰু বেয়া কথা কি বুলি ক'বা, যে তুমি সিহঁতৰ দয়াত আছা আৰু নিজকে ভগৱান বুলি কৈছা। মানে ইমান দুখী হৈ ইমান অপশব্দ কৈ আছে। আগলৈ কি ক'লে, तर्क तलु से बोलते रामानंद सुरज्ञाने। কয় যে এয়াতো ভাল মহান মহাপুৰুষৰ বচন হয়। কেনেকৈ কৈ আছে, কোনে? ৰামানন্দজীয়ে। तर्क तलु से बोलते रामानंद सुरज्ञाने, दास गरीब कुजात है आखिर नीच निदान। চোৱা কিমানলৈকে অপশব্দ ক'লে, আৰু শেষত তেওঁ কুজাত বুলি ক'লে। কুজাত মানে না মাকৰ ঠিকনা না দেউতাৰ ঠিকনা। তেওঁ কয় যে কুজাত, যাৰ জাতিৰ সৈতে কোনো ঠিকনাই নাই। আৰু আখিৰ নীচ নিদান, কয় যে তুমি একেবাৰেই নীচ হয়, সেইকাৰণে নিজকে ভগৱান বুলি কৈ আছা। এতিয়া পৰমাত্মাই কি ক'লে, मैं के बदन खुलास कर सुन स्वामी परवीन, दास गरीब मनी मेरे मैं आजज आधीन। তেওঁতো গালি পাৰি আছে, আৰু পৰমাত্মাই বিনম্ৰতাৰে সুখী মনেৰে কৈছে, मैं अवगत गत से परे और चार वेद से दूरे, दास गरीब दसों दिशा में सकल सिंध भरपूरे। সেই পৰমাত্মাই কয় কবিৰ দেৱে
যে মই সেই বিষয়ে অৱগত যাক তোমাৰ চাৰিও বেদেও নাজানে। বেদেও শেষত এয়াই কৈ দিয়ে যে নেতি 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 নাইতি নাইতি। আমি যি কৈ আছো পৰমাত্মাৰ মহিমা এয়া কমপ্লিট ফাইনেল নহয়। সেইকাৰণে যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 পৰা 13 স্পষ্ট কৰিছে যে কোনোৱে পৰমাত্মাক সাকাৰ বুলি কয় জন্ম লোৱা আৰু কোনোৱে নিৰাকাৰ বুলি কয় জন্ম নলয়। আৰু কোনোৱে যিজনে অক্ষৰ জ্ঞান গ্ৰহণ কৰি লৈছে তেওঁক বিদ্বান বুলি কৈছিলে আৰু যাৰ অক্ষৰ জ্ঞান নাই তেওঁক অবিদ্বান বুলি কৈছিলে। পৰমাত্মা কেনেকুৱা হয় বিদ্বান আৰু অবিদ্বানৰ ডেফিনেশ্যনো এই তত্ত্বদৰ্শী সন্তই ক'ব তেওঁৰ পৰা শুনা। ইয়াৰ পৰা সিদ্ধ হ'ল যে বেদ জ্ঞান কমপ্লিট নহয় আৰু বেদত বৰ্ণিত বিধিৰে পূৰ্ণ পৰমাত্মা প্ৰাপ্তি নহয়, কেৱল ব্ৰহ্মলৈকেহে পূজাৰ বিধি আৰু তেওঁৰ প্ৰাপ্তিৰ মাৰ্গ আছে। এতিয়া ইয়াত পৰমাত্মাই কৈছে मैं अवगत गत से परे चार वेद से दूरे। চাৰি বেদত লিখা মহিমা সেয়া হয়তো মোৰেই, কিন্তু তাৰে মোক পাব নোৱাৰে, মোক প্ৰাপ্ত কৰিব নোৱাৰে। এই কাৰণেই চাৰিও বেদত বৰ্ণিত বিধিৰ পৰা মই দূৰত, তোমাৰ পৰা আঁতৰত মই সেই কাৰণেই আছো। আৰু কৈছে দশ দিশা ভৰপূৰে সকলো দিশতেই মোৰেই প্ৰভুতা আছে। জাত পাত মেৰে নাই। পৰমাত্মাই কয় জাত পাতত মই নামানো। और बस्ती है बृंदावन। আমাৰ যিখন সতলোক আছে তাৰ কোনো আধাৰ নাই, সেয়া নিজে নিজে আমাৰ বচনৰ দ্বাৰাই ৰৈ আছে। दास गरीब अनन गति तन मेरा बेनचाम। মোৰ শৰীৰ তোমাৰ দৰে ছালেৰে বনোৱা নহয়, শৰীৰ আছে। शुक्रम कायम ऐसा नाविरम स्वयंभू परिभू परमात्मा कबीर मनीषी। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ 8 कबीर मनीषी सपरियागात शुक्रम अकायम अवर्णम असित्रम। कबीर मनीषी परिभू स्वयंभू, তেওঁ স্বয়ংভূ পৰমাত্মা হয় যাৰ কোনো জনক নাই। तो यहाँ वही कह रहे हैं कि जात पात मेरा नहीं बस्ती है बिन थाम, दास गरीब अनन गति तन मेरा बिन चाम। ए स्वामी सृष्टा में ये सृष्टि मेरे तीरे। পৰমাত্মাই কৈছে হে স্বামীজী, গুৰু শিষ্যৰ ভূমিকা মেইনটেইন বজাই ৰাখিবলৈ যে গুৰুৰ প্ৰতি শিষ্যৰ কেনেকুৱা ভাষা হ'ব লাগে, কেনেকুৱা বিনম্ৰতা থাকিব লাগে আৰু সত্যতাও কৈ আছে। এ স্বামী সৃষ্টা মে, সৃষ্টা মানে সৃজনহাৰ, সকলোৰে সমগ্ৰ সৃষ্টিৰ ৰচয়িতা ময়েই হওঁ। और सृष्टि मेरे तीरे। এই সমগ্ৰ ব্ৰহ্মাণ্ড মোৰেই আধাৰত, মোৰ বচনতেই চলে ৰয় আৰু সৃষ্টি হয়। ए स्वामी सृष्टा में सृष्टि हमर तीरे, दास गरीब अधर बसु हूँ अवगत सत्य कबीर। মই ওপৰত থাকো, আধাৰ ওপৰত, আৰু এয়াই আমাৰ চাৰিও বেদেও কয়। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26-27 স্পষ্ট কৰিছে যে কবিৰ পৰমাত্মা তেওঁ সতলোকৰ পৰা গতি কৰি নিজৰ তৃতীয় মুক্তিধামত থাকে, সেই সতলোকত, আৰু তাৰ পৰা গতি কৰি আহে নিজৰ ভাল আত্মাবোৰক লগ কৰে। আৰু তেওঁ আমাৰ সকলো সংকটৰ মৰ্দন কৰে আৰু নিজৰ ৰূপক পাতল তেজপুঞ্জৰ বনাই ইয়াৰ ভক্তসকলক লগ কৰে। আৰু তেওঁ ওপৰত থাকে, আৰু সেয়া ভগৱানে নিজেই কৈ আছে যে ए स्वामी सृष्टा में ये सृष्टि हमर तीरे, दास गरीब अधर ऊपर बसू अवगत सत्य कबीरे। ওপৰত থাকো আৰু মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা হয়। सुन रामानंद राम में मैं बावन नरसिंगे, दास गरीब सर्व कला में मैं ही व्यापक सर्वांग। অৰ্থাৎ ব্যাপক সৰ্বাংগ মানে বাসুদেৱ ময়েই হওঁ, সকলো ঠাইতে ব্যাপক ময়েই হওঁ। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 3
শ্লোক নম্বৰ 10 পৰা 15 লৈকে কোৱা হৈছে যে যিজনে যজ্ঞ নকৰে তেওঁ অকৰ্মণ্য ব্যক্তিটো হয়েই। যজ্ঞ কৰা, ধাৰ্মিক অনুষ্ঠান কৰা, কিন্তু পূৰ্ণ পৰমাত্মা পৰমক্ষৰ ব্ৰহ্ম সেই সৰ্বগতম ব্ৰহ্মক পূজ্য মানি ইষ্ট মানি পূজা কৰা, ইয়াৰে আপোনাৰ এই সকলো ভক্তিৰূপী ব্যৱস্থা সুচাৰু হৈ যাব। গতিকে এই পৰমাত্মা যজ্ঞত প্ৰতিষ্ঠিত এই সৰ্বগতম ব্ৰহ্ম তেওঁ কৈছে এয়া ময়েই হয়, যাক সকলো যজ্ঞতে পূজা কৰা হয়। मैं रोवत हूँ सृष्टि को ये सृष्टि रोवे मोहे, गरीबदास हमरे वियोग को समझ न सकता कोई। मैं रोवत हूँ सृष्टि को ये सृष्टि रोवत मोहे, गरीबदास इस वियोग को बूझे और न कोई। मैं ही बूझूं मैं ही कहूँ हम ही किया विभोगे, दास गरीब गलतान हम शब्द हमारा बोगे। चारों युगन में हम फिरे, मैं आऊं मैं जाऊं, गरीब दास गुरु भेद से लखो हमारी ठाव। কৈছে সদগুৰুৰ পৰা পূৰ্ণ সন্তৰ পৰা মোৰ স্থানক বুজা য'ত মই থাকো। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সত্য ৰাভা। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই কামৰূপ জিলা বকো হাহিমৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 চনৰ 11 মে'ত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? হয়, পৰম্পৰাগত ভক্তি যেনেকুৱা আমাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু গাঁৱত যিবিলাক প্ৰচলিত লাঙা পূজা এইবিলাকেই কৰিছিলোঁ ছাৰ। আৰু সেই সাধনাবিলাক যে আপুনি কৰি আছিলে সেইবিলাক কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, ইয়াৰ কাৰণ আছে ছাৰ। মই যেতিয়া সেইবিলাক পৰম্পৰাগত সাধনা কৰি আছিলোঁ, কৰা স্বত্তেও মানে 2 মাহৰ মূৰে মূৰে বা মাহৰ মূৰে মূৰে অসুখ বিসুখ হৈ আছিলে, কিন্তু মনত ভগৱানৰ প্ৰতি বহুত আস্থা আছিলে, কিন্তু তথাপিও কিয় এনেকুৱা হয় বুলি ভাবি আছিলোঁ। যেতিয়া লকডাউনৰ সময়ত গুৰুজীৰ জ্ঞান দেখিলোঁ মই, ইয়াৰ এটা দীঘলীয়া কাহিনী আছে, মই ক'ব বিচাৰোঁ। লকডাউন যেতিয়া কৰোণাৰ সময় আহিলে, লকডাউন হৈছিলে, তেতিয়া মই কৰোণাৰ বাতৰি চাই আছিলোঁ এদিন ৰাতি। তেতিয়া দেখিলোঁ যে ফেচবুকত দেখিলোঁ আচুকাহে মুক্তিদাতা ইজ 34 বুলি এটা ভিডিঅ' দেখিলোঁ। মই আচৰিত হ'লোঁ যে এইটো কেনেকুৱা ধৰণৰ ভিডিঅ'। তেতিয়া মই এইটো প্লে কৰি চালোঁ। চোৱাৰ পিছত গোটেই মানে ইমান সাংঘাতিক ভিডিঅ' আছিলে এইটো, য'ত নেকি মোৰ গোটেই জীৱনটো পৰিৱৰ্তন হৈ গ'ল সেইটো ভিডিঅ'ৰ পৰা। তাতে লিখা কৈছিলে যে কমচে কম 15-18জন মান ভৱিষ্যবক্তাই ভৱিষ্যবাণী কৰিছিলে যে কৰি শতিকাত এনেকুৱা এটা সময় আহিব য'ত নেকি মানুহবিলাকৰ এনেকুৱা বিলাই হ'ব, তাৰপিছত আমি সৎ ভক্তি কৰিলে সেইবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, এনেকুৱাকৈ গোটেই ভিডিঅ'টোত দেখিলোঁ। তাৰপিছত তাতে ৱেবছাইট দিয়া আছিলে, বিশেষ জানকাৰী কে লিয়ে ৱেবছাইট পৰ যা सकते हैं आप लोग এনেকৈ দিয়া আছিলে। চ' মই চালোঁ, চাৰ্চ কৰি চালোঁ ইণ্টাৰনেটত www.jagatguru-rampalji.org বুলি এড্ৰেছ এটা দিয়া আছিলে। মই সেইটো খুলি চোৱাত গোটেইখিনি দেখিলোঁ যে গুৰু মহাৰাজৰ পেজটো খোলা খাইছিলে। তাতে দেখিছিলোঁ গোটেই সৎগ্ৰন্থ তাতে আপলোড কৰা আছিলে। আমাৰ গীতা ভাগৱতে হওক বা বাইবেল হওক, কোৰাণ হওক, গোটেই সৎগ্ৰন্থবিলাক দিয়া আছিলে। সেনেকৈ মই জ্ঞানত আগবাঢ়িলোঁ। আৰু আগতে যি আপুনি সাধনা কৰি আছিলে পৰম্পৰাগত, সেই সাধনাৰ কিবা লাভ হৈছিল নে আপোনাৰ? হয়, সেইবিলাক সাধনা কৰিতো মই কমচে কম 8-9 বছৰ সেইবিলাক সাধনা কৰি আছিলোঁ খুব বিশ্বাসেৰে, কিন্তু তাৰ পৰা একো লাভ হোৱা নাছিলে, বৰঞ্চ ক্ষতি হৈছিলে। কাৰণ আমি হস্পিটেল বা যিকোনো তান্ত্ৰিকৰ ওচৰত গৈছিলোঁ, কবিৰাজৰ ওচৰত গৈছিলোঁ, তথাপিও কোনো লাভ নাই। অকণমান খন্তেকীয়া লাভ হয়, আকৌ একেই অৱস্থা। গতিকে তাৰ পৰা মোৰ একো লাভ হোৱা নাছিলে। আৰু বৰ্তমান যি আপুনি সাধনা কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপোনাৰ কি লাভ হৈছে, কেনেধৰণৰ লাভ হৈছে? হয় ছাৰ, মই বহুত লাভ পালোঁ। কাৰণ
যেতিয়া মই গম পোৱা নাছিলোঁ যে সৎ ভক্তিৰ দ্বাৰা লাভ হ'ব পাৰে বা আমি যিটো ৰীতি ৰিৱাজ কৰি আছিলোঁ পৰম্পৰাগত পূজা তাৰ পৰাই আমি সকলো লাভ পাব পৰা বুলি ভাবিছিলোঁ। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ তাতে ইমান ধুনীয়া প্ৰমাণ দিয়া আছিলে যে শ্লোক পৃষ্ঠা অধ্যায় গত সকলো লিখা আছিলে, আমাৰ সৎগ্ৰন্থৰ প্ৰমাণ আছিলে। তেতিয়া মই জ্ঞান গংগাখন কমপ্লিটকৈ পঢ়ি তাত যোগাযোগ কৰিছিলোঁ হাৰিয়ানাত। তাৰপিছত তেতিয়া আমাৰ অসমতো যে নাম দীক্ষা কেন্দ্ৰ আছে মই জনা নাছিলোঁ। তাৰপিছত মই নাম দীক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰি এই ভক্তিটো আৰম্ভ কৰিছিলোঁ। কেনেধৰণৰ লাভ পাইছে সেই সম্পৰ্কে অলপ জনাওকচোন। নিশ্চয়। যেতিয়া মই 2020 চনত মে' মাহত এই ভক্তিটো আৰম্ভ কৰিলোঁ তেতিয়া মই গুৰুদেৱে যিটো মন্ত্ৰ ভক্তি দিছিলে সেই মন্ত্ৰ ভক্তি মই যেতিয়া আৰম্ভ কৰিছিলোঁ মই হাৰে গম পাই গৈছিলোঁ যে আচলতে সৎ ভক্তিৰ পৰা কি লাভ হয়। আৰু যেতিয়া মই এই কৈছিলোঁ না মানে বহুতো কি ক'ম আৰু গাঁও অঞ্চলত এইবিলাক চবেই জানে তন্ত্ৰ মন্ত্ৰ কিবা কিবি থাকে, সেইবিলাকৰ পৰা বহুত মই মানে ভুক্তভোগী আছিলোঁ। যেতিয়াই মই সৎ মন্ত্ৰ ভক্তি উচ্চাৰণ কৰিব ধৰিলোঁ সকলো সেইবিলাকৰ পৰা আঁতৰ হৈ গ'ল। আৰু আজি 4 বছৰ মোৰ হৈ গ'ল মালিকৰ দয়াত সম্পূৰ্ণ সুস্থ আৰু সেইবিলাক কোনো ভূত প্ৰেত বা এইবিলাক বাধাৰ পৰা সম্পূৰ্ণ মুক্ত এতিয়া। ছাৰ আপুনি ক'লে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ ভূত প্ৰেতৰ যি বাধা আছিলে, আপোনাৰ যি সমস্যা আছিলে ঘৰুৱা, সেই সকলো সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো ছাৰ কেনেকৈ সম্ভৱ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? হয়, আচলতে ক'বলৈ গ'লে ভক্তি বিধি আমি আচলতে গম পোৱা নাছিলোঁ কোনটো সৎ ভক্তি হয় কোনটো মানে শাস্ত্ৰ বিৰোধ ভক্তি হয়। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ তেতিয়া গম পালোঁ যে আচলতে শাস্ত্ৰ অনুকূল ভক্তি কৰাৰ পিছত যিকোনো ঘোৰ পাপ থাকিলেও আমাৰ সেই পাপ দূৰ হয় আৰু যিকোনো ৰোগৰ পৰাও আৰোগ্য হ'ব পাৰি। আচলতে সন্ত ৰামপালজী গুৰু মহাৰাজে সেইটো ভক্তিয়ে দিয়ে যিটো নেকি শাস্ত্ৰ অনুকূল সম্পূৰ্ণ প্ৰমাণিত ভক্তি দিয়ে, সেইকাৰণে আমি সাধকবিলাকে লাভ পাব পাৰোঁ। ছাৰ আপোনাৰ কথাষাৰ সঁচাকৈ সঠিকভাৱে মানি ল'বলৈ আমি অলপ মানে কঠিনেই হৈ পৰিছে, কিয়নো এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি ইমানখিনি লাভ পাইছে আৰু আমাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত দেখি আছে তেওঁলোকেতো ভক্তি সাধনা কৰি আছে। আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা নাম দীক্ষা ল'লে যে এনেধৰণৰ লাভ হয় বা অন্য যিসকল ধৰ্মগুৰুৱে ভক্তি বিধি প্ৰদান কৰি আছে তেওঁলোকৰ দ্বাৰা কোনো লাভ নহয়, এনেধৰণৰ আমাৰ মনলৈ প্ৰশ্ন জাগিছে, মানে প্ৰশ্ন উঠিছে। আৰু এই ক্ষেত্ৰত ছাৰ যিসকল বৰ্তমান সময়ৰ ধৰ্মগুৰু তেওঁলোকে যি ভক্তি বিধি প্ৰদান কৰি আছে আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে যি ভক্তি বিধি প্ৰদান কৰিছে ইয়াৰ মাজত ছাৰ পাৰ্থক্য কি আচলতে? নিশ্চয় বহুত পাৰ্থক্য আছে। কাৰণ যিসকল ধৰ্মগুৰুৱে ভক্তি বিধি দিয়ে সিহঁতে কোনো শাস্ত্ৰ প্ৰমাণিতভাৱে নিদিয়ে, কাৰণ মন মানা যিবিলাক মৌখিকভাৱে পৰম্পৰাগত চলি আছে সেইটোৱে কয়। কিন্তু সন্ত ৰামপালজী গুৰু মহাৰাজে সম্পূৰ্ণ শাস্ত্ৰ অনুকূল ভক্তি দিয়ে, সেইকাৰণে সাধকৰ লাভ হয়। আৰু বৰ্তমান সময়ত সকলো শিক্ষিত, সেইটোৰ কাৰণে সকলোক মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ আপোনালোকে বিচাৰ কৰক, কাৰণ শিক্ষিত সমাজ আপোনালোকে গ্ৰন্থ খুলি চাওক। গুৰু মহাৰাজে টিভি স্ক্ৰীণত ধুনীয়াকৈ প্ৰজেক্টৰৰ মাধ্যমেৰে জ্ঞানবিলাক আঙুলি বুলাই দেখাই দিছে যে কোনটো শুদ্ধ কোনটো ভুল হয়। গতিকে আপোনালোকে বিচাৰ কৰি এই ভক্তিত আহিব পাৰে। আৰু ছাৰ অন্য কিবা লাভ পাইছেনে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? আৰু এটা ডাঙৰ লাভ ক'ব বিচাৰোঁ। আমাৰ মা মোৰ দাদাৰ ঘৰত আছিলে, মোটামুটি 10 কিলোমিটাৰ দূৰ হয় মোৰ ঘৰৰ পৰা। তেতিয়া মোৰ মাৰ খুব বেয়াকৈ অসুখ হৈছিলে, য'ত নেকি উঠিব বহিব নোৱাৰে, চেলাইন বেজি দিও একো কাম কৰা নাছিলে। ডক্টৰৰ ওচৰত লৈ গৈছিলে কিন্তু একো কাম কৰা নাছিলে। তেতিয়া মোক ডাঙৰ দাদাই ফোন কৰিলে, ভাইটি আমাৰ মাৰ অৱস্থা খুব বেয়া, গধূলিৰ সময় আছিলে। তেতিয়া মই ক'লোঁ কি কৰা যায়? যেতিয়া ক'লে দাদা, মই তেতিয়া ক'লোঁ একো চিন্তা কৰিব নালাগে, মই যিটো শাস্ত্ৰ অনুকূল ভক্তি পালোঁ গতিকে মাক সেইটো ভক্তি দি দিলে তেওঁ আৰোগ্য হ'ব। তেতিয়া দাদাই ক'লে এনেকুৱা অৱস্থাততো ল'ব নোৱাৰিম। তেতিয়া মই কৈছিলোঁ একো চিন্তা কৰিব নালাগে। মাক ফোনত কৈ দিলোঁ, মা আপুনি ক'ব যে হে পৰমাত্মা আপোনাৰ ওচৰত ময়ো আজি যাব বিচাৰোঁ, মোক দয়া কৰিব, এইখিনিকৈ হৈ থাক বুলি ক'লোঁ। ছেকেণ্ড দিনা ছাৰ মই এনেকুৱা আচৰিত চমৎকাৰ ক'ব লাগিব, য'ত নেকি যিজন মানুহ উঠিব বহিব নোৱাৰে বিচনাৰ পৰা, সেই মানুহজন মই ভাবিছোঁ গাড়ী এখনত শুৱাই পিনে লৈ আনিম, কাৰণ আমাৰ গুৱাহাটীত নামদান কেন্দ্ৰ আছিলে। যেতিয়া মই ক'লোঁ মা আপুনি মাজৰ চিটত শুই যাওক, কাৰণ বহুত দূৰ গুৱাহাটী যাব লাগিব, তেতিয়া ক'লে নাই মই বহি যাব পাৰিম। মোৰ বিশ্বাস হোৱা নাছিলে, য'ত নেকি উঠিব বহিব নোৱাৰে তেওঁ সুন্দৰকৈ বহিলে। তাৰপিছত ঠিক আছে আপুনি যদি বহি যাব বিচাৰিছে এনেকৈয়ে বলক। তাৰপিছত আচৰিত চমৎকাৰ ক'ব লাগিব, য'ত নেকি নাম দীক্ষা নলোৱাৰ আগতে তেওঁ সুস্থ হৈ গ'ল। খোজকাঢ়িব নিজে পৰা হ'ল, ধৰিব নালাগে,
তাৰপিছত গুৰুদেৱৰ নামদান দিয়াৰ পিছত আমাৰ ঘৰত গ'ল ঘৰত যোৱাৰ পিছত ছাৰজি আমাৰ যিটো একচুৱেলি গাঁৱলীয়া ঘৰ হয় অকণমান বহুত ওখ আছে চিৰি 3টা আছে ষ্টেপ তেওঁ তাত আমাক ধৰিব নিদিয়ে য'ত নেকি আগতে একদম সমান জেগাত খোজকাঢ়িব পৰা নাছিলে এতিয়া তেওঁ সম্পূৰ্ণৰূপে খোজকাঢ়িব ভাল ইয়াতকৈ আৰু ডাঙৰ চমৎকাৰ কি লাগে কওকচোন ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আৰ্থিকভাৱে হওক শাৰীৰিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে আৰু বৰ্তমান আমাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকল দৰ্শকক আপুনি কি বাৰ্তা দিব বিচাৰে বহু লোক এনেকুৱা আছে যিসকলে নেকি বহু কষ্টত ভুগি আছে কোনো ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে সেইসকলক আপোনাৰ দ্বাৰা উপকৃত হ'বৰ বাবে কি বাৰ্তা দিব খোজে হয় মই সকলো মোৰ বন্ধু বান্ধৱী মাতা আইসকলক মই এইটোৱে ক'ব বিচাৰোঁ যিসকল বহুত দুখত ভুগি আছে বা ঘৰত সদায় মানে কাজিয়া পিছাল হৈ থাকে তেওঁলোকক মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ আপোনালোকে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন মানে সৎসংগ চাব পাৰে ছ'চিয়েল মিডিয়াত ইউটিউবত চাৰ্চ কৰি সন্ত ৰামপালজী মহাৰাজ চাৰ্চ কৰি দিয়াৰ লগে লগে আহি যাব আপুনি ধুনীয়াকৈ সৎসংগ চাব পাৰে জ্ঞান গংগা কিতাপ আছে জীৱনৰ সুগম পথ বুলি এখন কিতাপ আছে আৰু গীতা তোমাৰ জ্ঞান অমৃত বুলি কিতাপ আছে গুৰুজনাৰ আপোনালোকে অনলাইন যোগেও অৰ্ডাৰ কৰি ল'ব পাৰে আৰু এই কিতাপ পঢ়ি জ্ঞান বুজি আপোনালোকে গুৰুজীৰ চৰণত আহি ভক্তি কৰিব পাৰে য'ত নেকি আজি গোটেই বিশ্বত শাস্ত্ৰ অনুকূল ভক্তি একমাত্ৰ এওঁৰ ওচৰতে আছে হয় জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আছে কাৰণ শাস্ত্ৰ খুলি জ্ঞান দিয়া বৰ্তমান সময়ত জগতত এওঁই আছে জগতগুৰু সন্ত ৰামপালজী মহাৰাজে আৰু বাকী ধৰ্মগুৰু নকুলীসকলে অকল আমাক মন মানা কথাই কৈ আহিছে যিবিলাক শাস্ত্ৰ বিৰোধ কাম হয় আমি যেহেতু আগতে জনা নাছিলোঁ এতিয়া শিক্ষিত সমাজ আপোনালোকে বিচাৰ কৰক সম্পূৰ্ণৰূপে আপোনালোকে পঢ়ি মেলি জ্ঞান বুজি গুৰুজনাৰ চৰণত আহিলে নিশ্চয় লাভ পাব কাৰণ মই নিজে সাক্ষী আছোঁ এতিয়া মই 4 বছৰ বয়স হ'ল কাৰণ মই আজিলৈকে একো মেডিকেলত যাব লগা হোৱা নাই য'ত নেকি 2 মাহৰ মূৰে মূৰে মই সাৰ ফুক কৰিব গৈছিলোঁ কবিৰাজৰ ওচৰত গৈছিলোঁ ডক্টৰৰ ওচৰত যাওঁ কোনো লাভ পোৱা নাছিলোঁ কিন্তু আজি 4 বছৰ মই আপোনাৰ লগত সন্মুখত খাৰা হৈ আছোঁ গতিকে আপোনালোকে এই সৎভক্তি কৰক আপোনালোকে নিশ্চয় লাভ পাব ছাৰ শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিম আমাৰ বৰ্তমান সমাজ শিক্ষিত যদিও বৰ্তমান সমাজত এটা ভ্ৰান্তৰ ধাৰণা প্ৰচলিত হৈ আছে যে গুৰু সলনি কৰিলে পাপ হয় প্ৰকৃততে গুৰু সলনি কৰিলে পাপ হয় নেকি এজন শিক্ষিত যুৱক হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিশ্চয় একচুৱেলি আমিও নাজানোতে এইটো ভুল কৰিছিলোঁ যে গুৰু সলনি কৰিলে পাপ হয় বুলি জানিছিলোঁ কিন্তু এতিয়া গুৰুদেৱৰ জ্ঞানৰ পৰা গম পালোঁ যে যেনেকৈ আপুনি যদি ৰোগীয়া হয় এজন ডক্টৰৰ ওচৰত যায় যোৱাৰ পিছত যদি আপুনি আৰোগ্য নহয় নিশ্চয় ডক্টৰ সলনি কৰিব ঠিক তেনেকৈ সৎগুৰু যেতিয়ালৈকে নাপায় আপুনি গুৰু সলনি কৰিবলৈ কোনো পাপ নহয় কাৰণ সৎগুৰুৱেহে আপোনাক মোক্ষ মাৰ্গ দিব পাৰে বা সম্পূৰ্ণ মুক্তি লাভৰ পথত আগবঢ়াই ল'ব পাৰে ছাৰ কোনো লোকে যদি বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে কেনেকৈ ল'ব পাৰিব ছাৰ কিবা ব্যৱস্থা আছেনে হয় নিশ্চয় বহুত ব্যৱস্থা আছে গুৰুদেৱৰ এতিয়া কাৰণ আপোনালোকে শিক্ষিত সমাজ আপুনি কিতাপখন পঢ়িব পাৰে মই ক'লোঁ অলপ আগতে জ্ঞান গংগা গীতা তোমাৰ জ্ঞান অমৃত আৰু জীৱনৰ সুগম পথ বুলি আছে তাতে যোগাযোগ নম্বৰ দিয়া আছে আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ইউটিউব সকলোতে আপুনি চাৰ্চ কৰিব পাৰে জগতগুৰু সন্ত ৰামপালজী মহাৰাজ বুলি তেতিয়া ধুনীয়াকৈ সৎসংগ আহি যাব আৰু সৎসংগৰ তলত ধুনীয়াকৈ নম্বৰবিলাক দিয়া থাকে যিকোনো নম্বৰত আপুনি কণ্টেক্ট কৰিলে নিজৰ ওচৰৰ জিলাৰ নামদান বিষয়ে অৱগত হ'ব পাৰিব তাৰ পৰা আপুনি অতি সহজে নাম দীক্ষা ল'ব পাৰিব ছাৰ এই নাম দীক্ষা লওঁতে টকা পইচাৰ কিবা ব্যৱস্থা কৰে নেকি বা টকা পইচা দিব লগা হয় নেকি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নাই ছাৰ এই গুৰুদেৱৰ চৰণত একো টকা পইচাৰ কোনো লেনদেন নাই আপুনি জাষ্ট আহিব আহি নাম দীক্ষা একদম নিশ্চয়ভাৱে ল'ব পাৰিব কোনো পইচাৰ কথা নাই ইয়াতে ধন্যবাদ থাকিল ছাৰ নমস্কাৰ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528